নমস্কাৰ দুপৰীয়া শিৰোনামলৈ স্বাগতম ষ্টুডিঅত মই জয়ন্ত মাধৱ গোস্বামী ইতিমধ্যে আমি জনাইছো যে আজি বাগজানত উপস্থিত হৈছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু তাৰ সমান্তৰালকৈ কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান এই মুহূৰ্তত ৫ নম্বৰ তেলখাদৰ পৰিস্থিতিৰ পৰ্যবেক্ষণ কৰাৰ অন্তত আশ্ৰয় শিবিৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কেন্দ্ৰীয় মন্ত্ৰী গৈছে বাগজানলৈ বিভিন্ন ধৰণে যোগাযোগ কৰি আৰু দেশ বিদেশৰ বিশেষজ্ঞক এই অঞ্চললৈ আনি এই বিস্ফোৰণ নিয়ন্ত্ৰণ কৰাৰ বাবে তেখেতে প্ৰয়াস কৰিলে আৰু অসম চৰকাৰৰ তৰফৰ পৰাও ক্ষতিগ্ৰস্ত ৰাইজক এই মুহূৰ্তত সহযোগিতা আগবঢ়াবৰ বাবে আমি অসম চৰকাৰৰ মন্ত্ৰী যোগেন মহন আমাৰ সঞ্জয় কিষাণ তাৰ পাছত চন্দ্ৰমোহন পাটোৱাৰী অতুল বৰা আৰু আমাৰ মাননীয় সাংসদ বিধায়ক সকলোৱে ৰামেশ্বৰ তেলী ডাঙৰীয়াৰ লগতে সকলোৱে এই অঞ্চললৈ আহিল আৰু এই মুহূৰ্তত মই মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াকো বিতংভাৱে গোটেই বিষয়টো ব্যাখ্যা কৰিলো আৰু তেখেতে স্পষ্টভাৱে ক'লে যে তুমি ৰাইজক জনাবা আমি ৰাইজৰ সৈতে আছো গতিকে সেইভাৱে তেখেতৰ নিৰ্দেশত আজি ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়া আহিছে আমাৰ লক্ষ্য অতি শীঘ্ৰে বিশেষজ্ঞ প্ৰয়োগ কৰি হ'লেও এই জুই নুমাব লাগে নিয়ন্ত্ৰণ কৰিব লাগে আৰু স্থানীয় ৰাইজক যাতে নিশ্চিন্ত মনে নিজ নিজ গৃহত প্ৰৱেশ কৰি জীয়াই থকাৰ পৰিৱেশ প্ৰদান কৰিব লাগে আৰু লগতে এই মুহূৰ্তত যিমানবিলাক ক্ষয়ক্ষতি হ'ল গোটেই ক্ষয়ক্ষতি সম্পূৰ্ণৰূপে পৰীক্ষা নিৰীক্ষা কৰি ৰাইজক যৎপৰোনাস্তি সাহায্য আগবঢ়াব লাগে গতিকে সেইবাবে অসম চৰকাৰৰ তৰফৰ পৰা আমি কেন্দ্ৰীয় চৰকাৰৰ সৈতে মিলি এই কামত আত্মনিয়োগ কৰিছোঁ আৰু লগে লগে এই ঘটনাৰ বাবে দায়ী কোন তাৰ ভুলৰ বাবে এনেধৰণৰ ঘটনা সংঘটিত হ'ল এই কথাবিলাকো মই পৰীক্ষা নিৰীক্ষা কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰক যেতিয়া আহ্বান জনালো ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়াই লগে লগে হাই লেভেলৰ এটি এক্সপাৰ্ট টিমক এই তদন্তৰ দায়িত্ব অৰ্পণ কৰিলে লগতে অসম চৰকাৰৰ তৰফৰ পৰাও আমি তদন্ত ঘোষণা কৰিলো আমাৰ এডিশ্যনেল চিফ ছেক্ৰেটাৰী আজি আপোনালোকৰ মাজত আছেই তেখেতে তদন্ত ইতিমধ্যে আৰম্ভ কৰিছে মনিন্দৰ সিং লগতে এই বিস্ফোৰণৰ বাবে এই অঞ্চলত জৈৱ বৈচিত্ৰ্যৰ কিমান ক্ষতি হ'ল প্ৰাকৃতিক পৰিৱেশ কিমান বিনষ্ট হ'ল এই গোটেই কথাবিলাক বিতংভাৱে তদন্ত কৰিবলৈ আমাৰ অসম চৰকাৰৰ এডিশ্যনেল আমাৰ কনজাৰভেটৰ অফ ফৰেষ্ট এডিশ্যনেল চিফ কনজাৰভেটৰ অফ ফৰেষ্ট MK যাদৱক দায়িত্ব অৰ্পণ কৰা হ'ল তেখেতো আজি আপোনালোকৰ মাজতে আছে গতিকে আমাৰ লক্ষ্য হৈছে যে আপোনালোকক নিৰাপত্তা নিশ্চিত কৰা আমাৰ লক্ষ্য হৈছে যে আপোনালোকৰ যিমান ক্ষয়ক্ষতি হ'ল তামোল পাণ ঘৰ পথাৰ খেতি চাহ যিমানবিলাক আছে আপোনালোকৰ সম্পত্তি যিমান ক্ষয়ক্ষতি হ'ল সম্পূৰ্ণৰূপে ক্ষয়ক্ষতি পৰীক্ষা নিৰীক্ষা কৰি পেলাই উচিতভাৱে যাতে প্ৰতিটো পৰিয়ালে ক্ষতিপূৰণ পায় ইয়াৰ ব্যৱস্থা কৰা গতিকে ৰাইজ আমি আপোনালোকৰ পৰিয়ালৰ এজন হিচাপে এই গোটেই ঘটনাটোক আমি আন্তৰিকতাৰে গোটেই ঘটনাটোত আমি বিবেচনা কৰি আপোনালোকৰ সমস্যা সমাধান কৰিবৰ বাবে আমি প্ৰয়াস কৰি যাম এই কথা নিশ্চিত আৰু মই বিশেষকৈ বাগজান গাঁৱৰ মিলনজ্যোতি যুৱ সংঘৰ পৰম শ্ৰদ্ধাৰ সভাপতি সত্যজিৎ মৰাণ আৰু সাধাৰণ সম্পাদক তীক্ষ্ণজ্যোতি হাজৰিকাৰ লগতে আমাৰ যিসকল বিষয়ববীয়া আৰু কৰ্মকৰ্তা আছে সকলোকে ধন্যবাদ জনাইছোঁ কাৰণ আপোনালোকে এই মুহূৰ্তত যিমান সংযমী হৈ যিমান সহনীলতাৰে গোটেই বিষয়টোত আজি ৰাইজক সহযোগিতা আগবঢ়াইছে আমাক সহযোগিতা আগবঢ়াইছে কাৰণ আপোনালোকে এই জুই নুমুৱাৰ ক্ষেত্ৰত যিখিনি দিনে নিশাই আমাৰ বিশেষজ্ঞসকলে কাম কৰাৰ পৰিৱেশ প্ৰদান কৰিছে তাৰ বাবে মই বাগজান অঞ্চলৰ সমূহ ৰাইজক হৃদয়ৰ পৰা আন্তৰিক কৃতজ্ঞতা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ ৰাইজ আগন্তুক দিনত আপোনালোকৰ বাবে দুইখন চৰকাৰে দৃঢ়তাৰে কাম কৰি যাব আৰু মোক যিখিনি কথা ইতিমধ্যে জনাইছে যে অঞ্চলৰ যিটো বানপানীৰ গৰাখহনীয়াৰ সমস্যা আৰু এই সমস্যাৰ স্থায়ী সমাধানৰ বাবে ২৭ কোটি টকা মথাউৰিৰ প্ৰয়োজন এই মথাউৰি নিৰ্মাণ কৰা হ'ব আৰু লগতে ইয়াত চিকিৎসালয়ৰ অভাৱ এখন মডেল হস্পিটেল আৰু এখন ভেটেৰিনেৰী হস্পিটেল দুইখন হস্পিটেল ইয়াত প্ৰতিষ্ঠা কৰা হ'ব আৰু এখন
হায়াৰ ছেকেণ্ডেৰী স্কুল ইয়াত প্ৰতিষ্ঠা কৰা হ'ব আৰু ইয়াৰ পৰাই তিনিচুকীয়ালৈকে যাতায়াত ব্যৱস্থা যাতে সুচল হয় এটি পকী ৰাস্তা নিৰ্মাণ কৰা হ'ব আৰু লগতে আমাৰ ঐতিহাসিক মাগুৰী বিল আমাৰ অসমীয়া জাতিৰ স্বাভিমানৰ প্ৰতীক জৈৱ বৈচিত্ৰ্যৰ শক্তিশালী স্থান দেশ বিদেশৰ পৰিভ্ৰমী চৰাই ইয়ালৈ আহে 465 প্ৰজাতিৰ বিধৰ চৰাই মাগুৰী বিললৈ আহে সেইবাবে দেশ বিদেশৰ পৰ্যটকসকল ইয়ালৈ আহে গতিকে এই বিল কণ্ডেনছেট কৰি অপৰিষ্কাৰ হ'ল ইয়াক পৰিষ্কাৰ কৰা সম্পূৰ্ণ দায়িত্ব অইল ইণ্ডিয়াই বহন কৰিবই লাগিব আৰু দ্বিতীয়তে অসম চৰকাৰ আৰু অইল ইণ্ডিয়া ভাৰত চৰকাৰ মিলি আগন্তুক দিনত এই বিলখন পৰ্যটকৰ বাবে এটা আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰবিন্দু হিচাপে গঢ় দিয়াৰ বাবে প্ৰয়াস কৰা হ'ব আৰু লগতে পঞ্চধা ৰাইজ ইয়াত আমাৰ যুৱসকলে যাতে আগন্তুক দিনত স্কিল ডেভেলপমেণ্টৰ সুযোগ পায় তাৰ বাবে স্কিল ডেভেলপমেণ্ট চেণ্টাৰ এটা প্ৰতিষ্ঠা কৰা হ'ব আৰু লগতে ইয়াত মহিলাসকলৰ আত্মসহায়ক গোটৰ বাবে অসম চৰকাৰৰ তৰফৰ পৰা আৰ্থিক বিশেষ সহযোগিতা আগবঢ়োৱা হ'ব গতিকে পঞ্চধা ৰাইজ আমি আগন্তুক দিনত নিশ্চিতভাৱে এই কামত দৃঢ়তাৰে আত্মনিয়োগ কৰি যাম আপোনালোক আমাৰ মাতৃ পিতৃস্বৰূপ আশীৰ্বাদ কৰিব ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়া আপোনালোকৰ পুত্ৰ আদি গতিকে সেইবাবে আমি আপোনালোক সকলোৱে সহযোগিতাৰ আশীৰ্বাদ বিচাৰিছো আৰু আগন্তুক দিনত আপোনালোকৰ প্ৰতিটো মুহূৰ্তত আমি আছো আৰু সদায় আপোনালোকৰ হৈ নিষ্ঠাৰে সেৱা আগবঢ়াই যাম আৰু এই মুহূৰ্তত দুগৰাকী মহান আত্মাক মই শ্ৰদ্ধাৰে সোঁৱৰিব লাগিব আমাৰ টিকেশ্বৰ গোহাঁই ডাঙৰীয়া আৰু দুৰ্লভ গগৈ ডাঙৰীয়া দুজন আমাৰেই ডিব্ৰুগড় তিনিচুকীয়াৰ সন্তান গতিকে দুইগৰাকীয়ে আমাৰ নিৰাপত্তাৰ বাবে আত্মবলিদান দিলে এই মহাস্থানত দুইগৰাকী আত্মাই যাতে চিৰশান্তি লাভ কৰে তাৰ বাবে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছো আৰু দুইটা শোকসন্তপ্ত পৰিয়াললৈ মই গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো ধন্যবাদ জয় অসম ধন্যবাদ থাকিল আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ ইয়াৰ পাছতে আমি বাগজানৰ ৰাষ্ট্ৰীয় শিবিৰত এয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল দুৰ্গতসকলৰ অৱস্থাৰ বুজ ল'লে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে লগত কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু ইতিমধ্যে আশ্বাস প্ৰদান কৰিছে দুৰ্গত লোকসকলক এই মুহূৰ্তৰ খবৰ আমি জনাইছো মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আশ্বাস প্ৰদান কৰিছে ক্ষতিপূৰণ দিয়াৰ পৰ্যাপ্ত ক্ষতিপূৰণ দিয়া হ'ব যৎপৰোনাস্তি চেষ্টা চলোৱা হ'ব ক্ষয়ক্ষতিৰ বুজ লোৱা হ'ব কিমান লোকৰ কিমান ক্ষয়ক্ষতি হৈছে তন্নতন্নকৈ সকলো বুজ লোৱাৰ পিছত পৰ্যাপ্ত পৰিমাণে যৎপৰোনাস্তি চেষ্টা কৰা হ'ব এইসকল দুৰ্গতক ক্ষতিপূৰণ দিয়াবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বাগজানৰ ৰাষ্ট্ৰীয় শিবিৰত উপস্থিত হৈ এই আশ্বাস এই মুহূৰ্তত প্ৰদান কৰিছে আৰু যিসকল লোকৰ গাফিলতিৰ বাবে এই ঘটনা সংঘটিত হ'ল সেই সন্দৰ্ভতো তদন্ত কৰি থকাৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে যেহেতু এতিয়াও বাগজানৰ অগ্নিকাণ্ডত জ্বলিয়ে আছে এই জুইকুৰা নিৰ্বাপন কৰিবলৈ কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে কি পৰিকল্পনা গ্ৰহণ কৰা হৈছে জৈৱ বৈচিত্ৰতা ৰক্ষাৰ কি পৰিকল্পনা গ্ৰহণ কৰা হৈছে সকলো বিষয় অৱগত কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বাগজানবাসীৰ সন্মুখত অত্যন্ত গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ 20 দিন ধৰি এই দাবী উত্থাপন কৰি আহিছিল বাগজানৰ জনতাই যে এবাৰৰ বাবে হ'লেও আহিব লাগে সেই স্থানলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু অৱশেষত আজিৰ দিনটোত উপস্থিত হ'ল বাগজানত তেলখাট পৰিদৰ্শন কৰাৰ অন্তত আশ্ৰয় শিবিৰত উপস্থিত হৈ দুৰ্গতসকলৰ সৈতে মত বিনিময় কৰি দুৰ্গতসকলক উদ্দেশ্যি আশ্বাস প্ৰদান কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শীঘ্ৰেই নিৰ্বাপন কৰিব পৰা যাব এই জুই সেই আশ্বাসো দিলে মুখ্যমন্ত্ৰী সোণোৱালে আৰু তাৰ সমান্তৰালকৈ বিদেশৰ পৰা বিশেষজ্ঞ আনি কেনেদৰে পৰিকল্পনাৰে এই জুইকুৰা নিৰ্বাপন কৰি ইয়াৰ স্থায়ী সমাধান কৰিব পৰা যায় সেই বিষয়েও আলোচনা কৰাৰ কথা বাগজানবাসীৰ আগত উল্লেখ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে ৰাজ্য চৰকাৰে তদন্তৰ নিৰ্দেশ দিছে অতিৰিক্ত মুখ্য সচিব মনিন্দৰ সিঙক লগত লৈ আজি উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু লগতে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানো উপস্থিত থাকে মুখ্যমন্ত্ৰী সোণোৱালৰ সৈতে এই ভ্ৰমণকালত আৰু পুৱাৰে পৰা অপেক্ষা কৰি আছিল বাগজানৰ দুৰ্গত লোকসকল যেহেতু আমি জনাইছো যে বাগজানৰ এই বিধ্বংসী বিস্ফোৰণ আৰু অগ্নিকাণ্ডত এই পৰ্যন্ত প্ৰায় ৭,০০০কৈ লোক ক্ষতিগ্ৰস্ত হৈছে
আবাল বৃদ্ধ বনিতাই আশ্ৰয় শিবিৰত বৰ্তমান দিন কটাবলগীয়া হৈছে গতিকে বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ এই সকল লোকে মুখ্যমন্ত্ৰীৰ আগমনৰ বাবে অপেক্ষা কৰি আছিল তেওঁলোকৰ এটাই আশা আছিল মুখ্যমন্ত্ৰী আহিলে তেওঁলোকৰ বহু সমস্যা লাঘৱ হৈ পৰিব তেওঁলোকৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব সেই আশাৰে বাট চাই আছিল আজি পুৱাৰে পৰা আনন্দমনে ভুক্তভোগী লোকসকলে অৱশেষত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সম্বোধন কৰিলে আশ্ৰয় শিবিৰত থকা দুৰ্গতসকলক আৰু ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিলে প্ৰতিটো প্ৰতিশ্ৰুতি তেওঁলোকে প্ৰদান কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে যেহেতু ভুক্তভোগী পৰিয়ালসমূহে উচিত ক্ষতিপূৰণৰ দাবী উত্থাপন কৰি আহিছিল আৰু সেই ক্ষতিপূৰণ তেওঁলোকক আদায় দিব বুলি আশ্বাস প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ক্ষয়ক্ষতিৰ বৰ্তমান বুজ লৈ থকা হৈছে আৰু প্ৰত্যেকটো পৰিয়ালে কিমান ক্ষয়ক্ষতিৰ সন্মুখীন হৈছে সেই অনুপাতে সাহায্য প্ৰদান কৰাৰ আশ্বাস দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে সমান্তৰালকৈ কেন্দ্ৰীয় চৰকাৰেও এই বিষয়টোত গুৰুত্ব প্ৰদান কৰাৰ কথা উল্লেখ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সমগ্ৰ বিষয় মুখ্যমন্ত্ৰী অৱগত কৰাৰ কথা উল্লেখ কৰে আৰু প্ৰধানমন্ত্ৰীয়েও সমগ্ৰ বিষয়টোত গুৰুত্ব আৰোপ কৰিবলৈ মুখ্যমন্ত্ৰী সোণোৱালক নিৰ্দেশ দিয়াৰ কথা আশ্ৰয় শিবিৰৰ দুৰ্গতসকলক উদ্দেশ্যি ভাষণ প্ৰসংগত উল্লেখ কৰে মুখ্যমন্ত্ৰী সোণোৱালে আৰু মুখ্যমন্ত্ৰী সোণোৱালৰ এই মন্তব্য ভাষণৰ পাছত আশ্ৰয় শিবিৰত থকা লোকসকলৰ কি প্ৰতিক্ৰিয়া সেই বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম যেহেতু তেওঁলোকে অধীৰ অপেক্ষাৰে বাট চাই ৰৈছিল মুখ্যমন্ত্ৰী সোণোৱালৰ আগমনলৈ তেওঁলোকৰ এটাই দাবী দল সংগঠনসমূহৰো এটাই দাবী বাগজানৰ এই দীৰ্ঘদিনীয়া সমস্যাৰ এটা স্থায়ী সমাধান লাগে তেওঁলোকক আৰু এই স্থায়ী সমাধান সূত্ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কেনেদৰে উলিয়াই বা কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰীগৰাকীয়ে এই সমাধান সূত্ৰ কেনেদৰে উলিয়াই তাৰ বাবে এতিয়া দৃষ্টি ৰাখিছে সকলোৱে আৰু বাগজানৰ খবৰ আমি দি যাম এই মুহূৰ্তত আহিছো আন এক খবৰলৈ ৰাজ্যত ৪,০০০ৰ দিশে বৰ্তমান কোভিড-19 আক্ৰান্তৰ পৰিসংখ্যা ৩,৯৪৩ জনলৈ বৃদ্ধি পালে কোভিড-19 পজিটিভ শেহতীয়াকৈ আৰু ৪৩ জনৰ দেহত ধৰা পৰিছে মাৰাত্মক কৰোনা ভাইৰাছ শনিবাৰে ৰাজ্যত কোভিড-19ত আক্ৰান্ত হৈছে ২০৭ গৰাকী লোক ইতিমধ্যে ২০৮৪ গৰাকী লোক চিকিৎসাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য হৈছে ১,৮০৫ গৰাকী কোভিড-19 আক্ৰান্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শেহতীয়া টুইট পুনৰ ৪৩ জনৰ দেহত ধৰা পৰিছে কোভিড-19 পজিটিভ ইয়াকে লৈ ৰাজ্যত বৰ্তমান ৪,৯৪৩ জনলৈ বৃদ্ধি পালে কোভিড-19ত আক্ৰান্তৰ সংখ্যা পুনৰ জনাইছো ৩,৯৪৩ জনলৈ বৃদ্ধি পালে কোভিড-19ত আক্ৰান্তৰ সংখ্যা আৰু ৪,০০০ৰ ঘৰ স্পৰ্শ কৰিবলৈ মাত্ৰ কেইটামান বাকী সংখ্যা আনহাতে ৫,০০০ৰ ঘৰৰ দিশে অগ্ৰসৰ হৈছে এই পৰিসংখ্যা ধাৰাবাহিক ৰূপত বৃদ্ধি পাইছে কোভিড-19ৰ সংক্ৰমণ ৰাজ্যত বিশেষকৈ গুৱাহাটী মহানগৰীতো উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কোভিড-19ৰ সংক্ৰমণ শেহতীয়াকৈ ৪৩ জনৰ দেহত ধৰা পৰিছে কোভিড-19 ভাইৰাছ আৰু এই মুহূৰ্তত ২০৭ গৰাকী লোক কোভিড-19ত আক্ৰান্ত হৈছে শনিবাৰৰ দিনটোত ২০৮৪ গৰাকী লোক বৰ্তমান চিকিৎসাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য লাভ কৰিছে ১,৮০৫ গৰাকী কোভিড-19 আক্ৰান্তই সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৫টা বিষয়ত লেটাৰ সহ ষ্টাৰ নম্বৰেৰে প্ৰথম বিভাগত উজলি উঠা হাওৰাঘাটৰ মেটেকা বেলতলা গাঁৱৰ কীৰ্তিমান অমল চন্দ্ৰ বড়োলৈ সহায়ৰ হাত আগবঢ়াইছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যুৱ ছাত্ৰ পৰিষদৰ হাওৰাঘাট আঞ্চলিক সমিতিৰ কৰ্মকৰ্তাসকলে শনিবাৰে অমল চন্দ্ৰ বড়োৰ ঘৰত উপস্থিত হৈ ফুলাম গামোচা আৰু অভিনন্দন পত্ৰৰে কৃতি ছাত্ৰজনক উৎসাহিত কৰে অমনৰ ৬ মাহৰ টিউচনৰ ফিজ ইউনিফৰ্ম আৰু উচ্চতৰ মাধ্যমিকৰ সমূহ কিতাপ পত্ৰৰ ব্যৱস্থা কৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে সংগঠনটোৱে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উজলি উঠিছে এইগৰাকী কীৰ্তিমান আৰু এইগৰাকী কীৰ্তিমান অত্যন্ত আৰ্থিকভাৱে জুৰুলা এটা পৰিয়ালৰ উচ্চ শিক্ষাৰ বাবে যেন থমকি ৰবলগীয়া হৈছে এই শিক্ষাৰ্থীজন আৰু এই ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়াবলৈ ওলাই আহিছে বিভিন্নজন ইতিমধ্যে উচ্চ শিক্ষাৰ সকলো ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰা হৈছে আৰু তাৰ সমান্তৰালকৈ আমি জনাইছো টিউচনৰ ফিজ ইউনিফৰ্ম কিতাপ পত্ৰৰ সকলো ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰা হৈছে হাওৰাঘাট আঞ্চলিক সমিতিৰ এই সহৃদয়তা আৰু সকলোৱে শলাগ লৈছে সংগঠনটোৰ এই কাৰ্যত
কীৰ্তিমানজনলৈ যুৱ ছাত্ৰ পৰিষদৰ সহায়ৰ হাত আগবঢ়াইছে ফুলাম গামোচা আৰু অভিনন্দন পত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে এই মেধাৱী ছাত্ৰজনক দৰিদ্ৰতাক নেওচি হাইস্কুল শিক্ষান্ত পৰীক্ষাত উজলি উঠিছে HSLCত 5টাকৈ বিষয়ত লেটাৰ নম্বৰ সহ উজলি উঠিবলৈ সক্ষম হৈছে এইজন ছাত্ৰ আৰু এইজন ছাত্ৰৰ এই সফলতাত উৎফুল্লিত হৈ পৰিছে সকলো আৰু তাৰ পিছতে ছাত্ৰজনৰ বাবে সহায়ৰ হাত আগবঢ়ালে যুৱ ছাত্ৰ পৰিষদে তেওঁৰ ঘৰৰ আৰ্থিকভাৱে বহুত দুৰ্বল তথাপিও যে তেওঁৰ ল'ৰাটো 82.5% আনি যে হাওৰাঘাটৰ লগতে তেওঁৰ স্থানীয় ৰাইজৰ যে সুনাম কঢ়িয়াই আনিছে তাক লৈ আমি নথৈ গৌৰৱিত আৰু আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যিমান পাৰোঁ তেওঁক সহায় কৰি যাম আমাৰ ফালৰ পৰা আমি কিতাপ আৰু তেওঁৰ ইউনিফৰ্ম আৰু 6 মাহৰ যোনটো টিউশ্যন ফিজ সেইটো আমাৰ ফালৰ পৰা বহন কৰিম বুলি আমি দায়িত্ব লৈছোঁ এজেঞ্চিৰ মানে দাদাকেইখন আহিছে তেওঁলোকে 6 মাহৰ টিউশ্যন দিম বুলি কৈছে আৰু এনে কিতাপ পত্ৰবিলাক দিম কৈছে তেখেতসকলৰ মোৰ বহুত ধন্যবাদ থাকিল আকৌ যদি তেনেকেই আকৌ কেইজনমানৰ পৰা মই সহায় সহযোগিতা আগবঢ়াব মোৰ ল'ৰাটো নিশ্চয় উচ্চ শিক্ষাৰ কাৰণে বাহিৰলৈ নিবলৈ মই সমৰ্থ হ'ম তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত কৰোনাত আক্ৰান্ত হ'ল এজন কয়দী কৰোনা আক্ৰান্ত এই কয়দীজনৰ নাম হৈছে গগন ৰাজবংশী কোভিড-19ত আক্ৰান্ত কয়দীজনক TMCHত বৰ্তমান ভৰ্তি কৰোৱা হৈছে গগন ৰাজবংশীৰ ঘৰ কাহিলীপাৰা জনকপুৰত 9 জুনত হাতীগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল গগনক আৰু 10 জুনত আদালতত হাজিৰ কৰোৱা হৈছিল গগনক আদালতত হাজিৰৰ পিছতে প্ৰেৰণ কৰা হৈছিল তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰলৈ কয়দীজন কৰোনাত আক্ৰান্ত হোৱাৰ পিছতে এতিয়া তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত লাগিছে হাহাকাৰ তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত আছুতীয়া কক্ষ বৰ্তমান স্থাপন কৰা হৈছে আছুতীয়াকৈ ৰখা হৈছে গগনৰ লগত থকা কয়দীক গগনৰ লগত থকা কয়দীৰ আজি কৰা হ'ব স্বাব টেষ্ট বৰ্তমান হাহাকাৰ লাগিছে হাতীগাঁও আৰক্ষী থানাটো হাতীগাঁও আৰক্ষী থানাৰ 12 জন বিষয়া কৰ্মচাৰীক বৰ্তমান কোৱাৰেণ্টাইন কৰা হৈছে হোটেল লিলিত কোৱাৰেণ্টাইন কৰা হৈছে 12 জন আৰক্ষী বিষয়া কৰ্মচাৰীক তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত গগন ৰাজবংশী নামৰ এই কয়দীজন কোভিড-19ত আক্ৰান্ত হৈছে উল্লেখযোগ্য যে যোৱা 9 জুনত গ্ৰেপ্তাৰ কৰা হৈছিল হাতীগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি 10 জুনত আদালতত হাজিৰ কৰোৱাই প্ৰেৰণ কৰিছিল তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰলৈ কিয়নো গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰো বৰ্তমান বন্ধ কৰি দিয়া হৈছে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰতো কোভিড-19ত আক্ৰান্ত কয়দী চিনাক্ত কৰা হৈছে আৰু যাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ সমান্তৰালকৈ এতিয়া হাহাকাৰ লাগিছে তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত সমান্তৰালকৈ এতিয়া হাহাকাৰ লাগিছে হাতীগাঁও আৰক্ষী থানাত হাতীগাঁৱৰ জনকপুৰত ঘৰ এই চোৰটোৰ আৰু এই চোৰটোক গ্ৰেপ্তাৰ কৰি যেহেতু তেজপুৰলৈ প্ৰেৰণ কৰা হৈছিল হাতীগাঁও আৰক্ষী জড়িত আছিল এই সমগ্ৰ বিচাৰ প্ৰক্ৰিয়াত গতিকে হাতীগাঁও আৰক্ষীৰ 12 জনকৈ আৰক্ষী বিষয়া কৰ্মচাৰীক বৰ্তমান কোৱাৰেণ্টাইন কৰা হৈছে আৰু ঠিক তেনেদৰে বৰ্তমান তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰতো সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে গভৰ্ণমেণ্টে এটা নটিফিকেশ্যন বাহিৰ কৰিছে গোটেই যিখিনি আমাৰ কামৰূপ মেট্ৰ' আৰু গ্ৰাম্য দুইখন ডিষ্ট্ৰিক্টৰ বন্দীবিলাকক তেজপুৰ জেললৈ আনিছিল ঠিক তেনেদৰে যোৱাকালি যোৱা 10 তাৰিখেও এজন গগন ৰাজবংশী বুলি এজন বন্দী আহিছিল ইয়াতে চুৰিকেছা হাতীগাঁও তে আজি আমি গম পালোঁ তাৰে প্ৰশাসনে ADCয়ে জনাইছে আৰু আমাৰ শোণিতপুৰ প্ৰশাসন আৰু কামৰূপ মেট্ৰ' প্ৰশাসনে জনাইছে যে এই গগন ৰাজবংশী নামৰ যিজন বন্দী সেইজনৰ পজিটিভ ওলাইছে কোভিড এতিয়া লগে লগে আমি আমাৰ প্ৰশাসনক জনালোঁ পুলিচ আহিল এস্কৰ্ট দিলোঁ দি এইটো TMCত পঠাই দিয়া হৈছে ট্ৰিটমেণ্টৰ কাৰণে আৰু তাৰ লগত যিখিনি বন্দী আছে সেইখিনি আমি কণ্টেইনমেণ্ট জোনত পূৰা বেলেগে ৰাখি থৈ দিছোঁ মুছলপুৰত দুমাহ ধৰি নিৰুদ্দেশ হৈ আছে এজন বিবাহিত লোক আৰু ইয়াকে কেন্দ্ৰ কৰি বৰ্তমান এই লোকজনৰ সন্ধানত নামি পৰা হৈছে যদিও এই মুহূৰ্তলৈকে সন্ধান লাভ কৰিব পৰা হোৱা নাই দুমাহ ধৰি নিৰুদ্দেশ হৈ আছে এজন বিবাহিত লোক বেলগুৰি গাঁৱৰ মৃদুল ডেকা নামৰ লোকজনে গুৱাহাটীৰ উলুবাৰীৰ এখন জুৱেলাৰীত কৰ্মৰত আছিল পত্নী আৰু পুত্ৰৰ সৈতে গুৱাহাটী মহানগৰীত ভাড়াতীয়া হিচাপে বসবাস কৰি থকা লোকজন লকডাউনৰ মাজতে হঠাৎ সন্ধানহীন হৈ পৰে প্ৰথম অৱস্থাত পৰিয়ালৰ লোকে কামৰ বাবে ওলাই যোৱা বুলি ভাবিছিল যদিও ঘৰলৈ উভতি নহাত এতিয়া চিন্তান্বিত হৈ পৰিছে পৰিয়ালটো দুমাহ পূৰ্বে ফোনেৰে যোগাযোগ কৰাত নগাঁৱত যোৱা বুলি জানিবলৈ দিয়ে যদিও বিগত দুমাহে কোনো ফোনসূত্ৰ নাই মৃদুল ডেকাৰ বিভিন্ন স্থানত সন্ধান কৰি কোনো সন্ধান নোপোৱাত কণমানি পুত্ৰৰ সৈতে মহানগৰীত আবদ্ধ হৈ থকা মৃদুল ডেকাৰ পত্নীয়ে বশিষ্ঠ আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ
কিন্তু আৰক্ষীয়ে লোকজনৰ সন্ধান উলিয়াব নোৱাৰাত এতিয়া অসহায় হৈ পৰিছে পৰিয়ালটোৰ লোকসকল মৃদুল ডেকাক কোনোবাই অপহৰণ কৰিলে নে নিজে আত্মগোপন কৰিছে সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত মৃদুল ডেকা তেওঁ গুৱাহাটীত এখন উলুবাৰীত মানে মৃগাক্ষী জুৱেলাৰীত কাম কৰিছিল আজি প্ৰায় 2 মাহমান আগতে এবাৰ ফোন কৰিছিল মানে নগাঁৱত যোৱা বুলি কৈছিল নগাঁৱত যোৱা বুলি কোৱাৰ পিছত আজিকালি কোনো সন্ধানেই হৈছে মোবাইলো ছুইচ অফ হৈছে আৰু এতিয়া ল'ৰাজন আৰু বৌ গুৱাহাটীতে আছে আৰু মানে বশিষ্ঠ থানাত এজাহাৰ দিছে থানাই এতিয়া কোনো সন্ধান ওলাব পৰা নাই তাৰ কাৰণে মানে বৰ দুখ হৈছে ল'ৰাটোৱে আমাক কোৱা আছিল এতিয়া কি তোৰ ল'ৰা ছোৱালী আছে নেকি এটা সৰু বাচ্চা আছে আৰু মাকে আছে কিমান দিন হ'ল নহোৱা 2 মাহ হ'ল ই আমাক গোটেইকেইটা চাই তাৰ ল'ৰাটো ক'তবা আছে কি বা কৰিছে তাকে বিচাৰি আমি পোৱা নাই তাৰ লামডিং ৰেলৱে ষ্টেচনত হাহাকাৰ নিশা লামডিং ষ্টেচনত উপস্থিত হয় প্ৰায় 380 গৰাকী যাত্ৰী কেৰালাৰ পৰা হুজাই লৈ আহিছিল যাত্ৰী কেইগৰাকী লকডাউনৰ বাবে 3 মাহে কেৰালাত আবদ্ধ হৈ আছিল ৰেল ষ্টেচনত নিশা 1 বজাত স্বাস্থ্য পৰীক্ষা কৰোৱা হয় স্বাস্থ্য পৰীক্ষাৰ পিছত যাত্ৰীসকলক ৰখাই থোৱা হয় আৰু তাৰ পিছতে ক্ষুব্ধ হৈ পৰে একাংশ যাত্ৰী প্ৰায় 380 গৰাকীকৈ যাত্ৰী আহি উপস্থিত হয় নিশা 1 বজাত স্বাস্থ্য পৰীক্ষা কৰাৰ পিছত যাত্ৰীসকলক ৰখাই থোৱা কেন্দ্ৰ কৰি ক্ষুভিত হৈ পৰে যাত্ৰীসকল ষ্টেচনত আবদ্ধ হৈ আৰু প্ৰশাসনে ষ্টেচনত মোতায়েন কৰে আৰক্ষী আৰু খাদ্য সামগ্ৰীৰ যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱা বুলি অভিযোগ উত্থাপন কৰে যাত্ৰীসকলে ইতিমধ্যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে কেৰালাৰ পৰা প্ৰায় 25,000কৈ লোক এতিয়াও আহিবলৈ বাকী আছে ইতিমধ্যে ৰেলসমূহ খুলি দিয়া হৈছে আৰু কালি দিনটোতো কেৰালাৰ পৰা আহি পাইছে কেইবাগৰাকীও যাত্ৰী লামডিং ষ্টেচনত নামিছে প্ৰায় 380 জনকৈ যাত্ৰী আৰু এই যাত্ৰীসকলক কেন্দ্ৰ কৰি কিছু উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় তীব্ৰ প্ৰকাশ কৰে যাত্ৰীসকলে নিশা 1 বজাত তেওঁলোক উপস্থিত হোৱাৰ পিছতে স্বাস্থ্য পৰীক্ষা কৰোৱা হয় আৰু স্বাস্থ্য পৰীক্ষা কৰাৰ অন্তত তেওঁলোকক যাবলৈ দিয়া হোৱা নাছিল আৰু ইয়াতে ক্ষুণ্ণ হৈ পৰে একাংশ যাত্ৰী পশ্চিম কাৰ্বি আলঙৰ হয় ৱেষ্ট কাৰ্বি আলঙৰ আমি 15জন মান মানুহ ৰাতিপুৱাৰ পৰা ইয়াত 1টা বজাত আহিছোঁ কেৰালাৰ পৰা ৰাতিপুৱাৰ পৰা ইয়াত ওলাই ৰাখিছে ৰাতিৰ পৰা কিন্তু এতিয়ালৈকে গাড়ীৰ ব্যৱস্থা কৰা নাই কিবা খাবলৈ ব্যৱস্থা কৰিছিল নেকি খাৱাৰটো বিস্কুট দিছে আৰু কিবা মিক্সাৰ পেকেট দিছে পানী বোতল দিছে আৰু এতিয়ালৈকে আপোনালোকে গাড়ীৰ কাৰণে ৰখি আছে আমি গাড়ীৰ কাৰণে ৰখি আছোঁ ইয়াত ৰ'দত থিয় হৈ আছোঁ ছাৰ ভিতৰতো সোমাব নিদিয়ে এতিয়া ৰাতিপুৱা আপোনালোকে এতিয়া আছে খাবলৈ একো পোৱা নাই ছাৰ তাৰপিছত দিছে বিস্কুট আৰু পানী দিছে তাৰপিছত এইখিনি ছাৰ আমি 4 দিনৰ পৰা খায়ে আছোঁ বিস্কুট খাই আমাৰ পেট বিষাই আছে এনেকুৱা হৈছে 4 দিনমান হ'ল আমি একো খোৱা বস্তু পোৱা নাই অকলে বিস্কুট আৰু ব্ৰেড খাইছোঁ এইবিলাক আৰু একো খাবলৈ পোৱা নাই ইমান কষ্ট কৰি আছোঁ আৰু সিহঁতে ৰাতিপুৱাৰ পৰা একো খোৱা 1টা বজাত আহি বহিৰাজ্যৰ পৰা নিজ গৃহলৈ ঘূৰি অহা যুৱক যুৱতীক সংস্থাপনৰ ব্যৱস্থা খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ তৎপৰতাত শতাধিকক সংস্থাপনৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে গ্ৰাম্য উন্নয়ন বিষয়া কৃষি বিষয়া জীৱন বীমা নিগমৰ বিষয়াৰ উপস্থিতিত যুৱক যুৱতীসকলক দিয়া হয় বিভিন্ন পৰামৰ্শ গোলাঘাট জিলাৰ অতিৰিক্ত উপায়ুক্ত লক্ষ্মী দত্তই যুৱক যুৱতীসকলক চৰকাৰী আঁচনিসমূহত গুৰুত্ব দিয়াৰ আহ্বান জনায় অসমৰ যুৱক যুৱতীসকলক অসমতে থাকি কৰ্মত নিয়োজিত হ'বলৈ বিধায়ক মৃণাল শইকীয়াই আহ্বান জনায় আমাৰ যিসকল ল'ৰা ছোৱালী বাহিৰৰ পৰা আহিছে ইতিমধ্যে হোম কোৱাৰেণ্টাইনো তেওঁলোকৰ শেষ হৈছে আজি তেওঁলোকক মই একগোট কৰিলোঁ আমাৰ ৰাজ্যখনতে ক'ত ক'ত তেওঁলোকৰ কাৰণে সুবিধা আছে সেইখিনিৰ বিষয়ে যিমান পাৰোঁ আমি বুজালোঁ সকলোৱে আমাৰ এডিচি বাইদেউ ক'লে এগ্ৰিকালচাৰ ফালৰ পৰাও ক'লে ডিঅ ডাঙৰীয়াই বহু ল'ৰা যি পালোঁ যে তেওঁলোকে এতিয়া খেতিত তেওঁলোকে নিজকে নিমজ্জিত কৰিব তেওঁলোকক খেতিৰ বিষয়ে ক'লোঁ বহুতে ক'লে যে ফেক্টৰী চেক্টৰীত তেওঁলোকে কাম কৰিব তেনেকুৱা ধৰণে তেওঁলোকক ফেক্টৰী কোন ফেক্টৰীত কেনেকৈ যাব পাৰিব সেইবিলাকৰ বিষয়ে ক'লোঁ আৰু বিভিন্ন তেনেকৈ কোনোবা ফিচাৰীত যাব খুজিছে কোনোবা পিগাৰী কোনোবাই ধৰক ডায়েৰী তেনেকুৱা ধৰণৰ তেওঁলোকৰ প্ৰধান কথা হ'ল যে তেওঁলোকে নিজৰ লাইফটো যাতে আকৌ নিজে নৰ্মেলি চব পাহৰি আকৌ নিজে তেওঁলোকে যাতে আৰম্ভ কৰিব পাৰে তাৰ কাৰণে এটা মনোবল তেওঁলোকৰ বৃদ্ধি কৰাত মই চেষ্টা কৰিলোঁ